দুদিনীয়া কাৰ্যসূচীৰে বৰাকত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শ্ৰীভূমি আৰু শিলচৰত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানত উপস্থিত থাকে কৌশিক ৰায় মন্ত্ৰী কৃষ্ণেন্দু পাল সাংসদ পৰিমল শুক্লবৈদ্য সাংসদ কোনাদ পুৰকায়স্থ শিলচৰ সমষ্টিৰ ১৩,১৯৩ গৰাকী মহিলাক ১০,০০০ টকাৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পাছতে মুখ্যমন্ত্ৰী শিলচৰ মেডিকেল কলেজত উপস্থিত হৈ শিলচৰ মেডিকেল কলেজত ১৯৮ কোটি টকা ব্যয়েৰে ২০৮খন বিচনাযুক্ত নতুন সুপাৰ স্পেচিয়েলিটি হাস্পতালৰ শিলান্যাস কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে শনিবাৰে লখিমপুৰ সমজিলাত দুটাকৈ মণ্ডল বিজেপি কাৰ্যালয় কৰিব শুভ উদ্বোধন লখিমপুৰৰ লাভক খেলপথাৰত ১৯,৩১৮ গৰাকী মহিলাক বিতৰণ কৰিব মহিলা উদ্যমিতা আঁচনিৰ চেক খুব ভালো স্কিম কিন্তু আমাৰ শিলচৰৰ বহুত মহিলা এতিয়াও অৰুণোদয় পোৱা নাই সেই কাৰণে আজি মই শিলচৰৰ ৰাইজৰ কাৰণে নতুনকৈ আৰু ৩,০০০ অৰুণোদয় মই দি থৈ গৈছো যাতে দুখীয়া মানুহক দীপায়নে দি দিব পাৰে আগতে ৩০,০০০ পাই আছে লগত আৰু ৩,০০০ যোগ হ'ব তাৰ মানে আমাৰ কাম কি যে মহিলাসকলক সহায় কৰা আজি মহিলাসকলক আমি মহিলা উদ্যমিতা লাখপতি বাইদেউ অৰুণোদয় ছোৱালীক নিযুত মইনা ক্লাছ 9ত চাইকেল ভাল ৰিজাল্ট কৰিলে স্কুটি আৰু চৰকাৰী চাকৰি পঞ্চায়তত 50% মহিলাৰ কাৰণে ৰিজাৰ্ভেশন এতিয়া আমি অকল উন্নয়নে কৰা নাই আমি অকল মহিলাক টকা দিয়া নাই লগত আমি মহিলাৰ জীৱনৰ পৰিৱৰ্তনৰ কাৰণে কাম কৰিছো আজি মই অসমত চাইল্ড মেৰেজ যদি কোনোবা বাচ্চাতে ছোৱালীক বিয়া দিছে তাকো মই বন্ধ কৰিছো যে নহয় সৰু বয়সত ছোৱালীক বিয়া নিদিব পঢ়া শুনা কৰি বিয়া দিয়ক বোলে আমাৰ ঘৰে পঢ়া শুনাৰ খৰচা দিয়াৰ জন্য আমাৰ টাকা নাই টকা মই দিছো এডমিশন ফ্ৰী কৰিছো যাতে মোৰ ছোৱালী ডাঙৰ হৈ বিয়া হ'ব পাৰে মোক কেতিয়াবা আমাৰ মাসকলে আহি কয় যে মোৰ হাজবেণ্ডটো ভালে আছিলে কিন্তু কেইদিনমান আগতে আৰু এটা বিয়া পাতি ল'লে তাৰ পিছত কয় দুদিন পিছত কয় আৰু এটা বিয়া পাতিলে তাৰ মানে এটা পুৰুষে তিনিটালৈকে বিয়া কৰাই দিয়ে এতিয়া ২৫ নৱেম্বৰত মই বিধানসভাত আইন আনি আছো এজন পুৰুষে এজনতকৈ যদি বেছি বিয়া কৰাই ৭ বছৰ জেলত যাব লাগিব ভাল হ'বনে নহয় ভাল আজি কোনেও অসম